Hello viewers, welcome back to our channel. আশা কৰো আপোনালোকে সবাই ভালে আছে। সো আজিৰ ভিডিঅ'ত আমি 4500 LPUP ৰিলেটেড বহুত কেইটা টপিকৰ ওপৰত আলোচনা কৰিম। সো টপিক কেইটা কি হয় আপোনালোকে স্ক্ৰিনত চাব, তেতিয়াহলে আপোনালোকে বস্তুবিলাক ইজিলি বুজিবলৈ সক্ষম হ'ব। সো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। সো আজিৰ আমাৰ ফাৰ্ষ্ট টপিক হৈছে যে ভেৰিফিকেশ্যনত নাম নাই অহা প্ৰাৰ্থীসকল এতিয়া কি কৰিব। মানে ফাৰ্ষ্ট ভেৰিফিকেশ্যন লিষ্ট, সেকেন্ড ভেৰিফিকেশ্যন লিষ্ট আৰু থাৰ্ড ভেৰিফিকেশ্যন লিষ্টৰ যেহেতু কিছুমান প্ৰাৰ্থীৰ নাম অহা নাই, সো এই প্ৰাৰ্থীসকল এতিয়া কি কৰিব লাগিব এইটো আলোচনা কৰিম। তাৰপিছত নিউজৰ কিছুমান প্ৰাৰ্থী কি কৰিব বিচাৰি আছে এইটো আলোচনা কৰিম। আজিৰ আমাৰ কমেন্ট বক্সত বা আমাৰ যেটো গ্ৰুপ আছে তাতো আমি দেখিবলৈ পাইছো যে নিউজৰ কিছুমান ক্যান্ডিডেটে কি কৰিব বিচাৰি আছে এইবিলাক আলোচনা কৰিম। তাৰপিছত উইথড্ৰৰ অপচন দিব নে নাই। সো যেহেতু আমি দেখিবলৈ পাইছো এজন ল'ৰা ছোৱালী বা ল'ৰা বা ছোৱালীয়ে তিনিটাকে পোষ্ট পাইছে। সো এইবিলাকৰ ক্যান্ডিডেট উইথড্ৰল অপচন দিব নে নাই এইটো আমি আলোচনা কৰিম। তাৰপিছত ভাল মাৰ্কস থাকিও নাম কিয় ভেৰিফিকেশ্যন লিষ্টত অহা নাই। সো এইটো বহুত ইম্পৰ্টেন্ট হয়, 4টা পইণ্ট। গোটেইবিলাক বস্তু আপোনালোকে লাষ্টলৈকে চাব, তেতিয়াহলে আপোনালোকৰ মাইণ্ডত যিবিলাক কনফিউজন আছে লাহে লাহে দূৰ হৈ যাব। সো আজি আমাৰ ফাৰ্ষ্ট টপিকটো হৈছে যে ভেৰিফিকেশ্যন নাম অহা প্ৰাৰ্থী এতিয়া কি কৰিব লাগিব। মানে যিসকল প্ৰাৰ্থীৰ নাম অহা নাই সেই প্ৰাৰ্থীসকলে এতিয়া কি কৰিব লাগিব। সো মই ক'ব বিচাৰো যে যেহেতু আৰু তিনিটা লিষ্ট জাৰি কৰা হৈছে ভেৰিফিকেশ্যন লিষ্ট, তাৰ ভিতৰত আপোনালোকৰ নামবিলাক অহা নাই। সো এতিয়া আপোনালোকে মেইনলি কি কৰিব লাগিব, PML মানে প্ৰভিজনেল মেৰিট লিষ্টৰ কাৰণে আপোনালোকে এতিয়া ৱেইট কৰিব লাগিব। সো এতিয়া আপোনালোকে ক'ব পাৰে যে আমাৰ ভেৰিফিকেশ্যন লিষ্টতে নাম অহা নাই, সো আমি PML কাৰণে কিয় আমি ৱেইট কৰিম। সো মই ক'ব বিচাৰো যে PML মানে হৈছে প্ৰভিজনেল মেৰিট লিষ্ট, এইটো ফাইনেল মেৰিট লিষ্ট নহয়। প্ৰভিজনেল মেৰিট লিষ্টত কি হয়, কিছুমান প্ৰাৰ্থী যেতিয়া জাৰি কৰিব PML টো, তাতে কাট অফটো আমাৰ কৈ দিব যে আমাৰ ইমান ডিস্ট্ৰিক্টত ইমান মানে গৈছে। সো তেতিয়া আপোনালোকে যদি মাৰ্কটো কভাৰ কৰে তেতিয়া ইজিলি আপোনালোকৰ নামটো PML ত আহি যাব আৰু সাইডত লিখা থাকিব PDV মানে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশ্যন। ঠিক আছে, বুজি পালে যে আমি কি কলো, যে যিসকল ক্যান্ডিডেটৰ নাম এতিয়ালৈকে অহা নাই এইবিলাক ক্যান্ডিডেট মানে ভালকৈ বস্তুবিলাক PML ৰ কাৰণে ৱেইট কৰিব লাগিব। কিয়নো আপোনালোকে জানে বহুতৰে মাৰ্ক আছে, আপোনালোকে জানে যে মোৰ মাৰ্ক আছে 67 70 এনেকা ক্যান্ডিডেট যদি আছে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ নামটো PML ত আহিব মানে প্ৰভিজনেল মেৰিট লিষ্টত আহিব, কিন্তু লিখা থাকিব যে PDV। সো আপোনালোকে এইটো কাৰণে চিন্তা কৰিব নালাগে যে মোৰ ভেৰিফিকেশ্যন লিষ্টত নাম অহা নাই যে তাৰ কাৰণে মই চাকৰিটো নাপাওঁ। সো আপোনালোকে PML ৰ কাৰণে ৱেইট কৰিব। PML ত আপোনালোকৰ যদি মাৰ্ক কভাৰ কৰে ডিস্ট্ৰিক্ট ওয়াইজ আপোনালোকে ইজিলি মানে নামটো আহি পৰিব। সেকেন্ড, এইটো বহুত ইম্পৰ্টেন্ট হয় হা। তো আমি দেখিবলৈ পাইছো যে আমাৰ গ্ৰুপতো মেছেজ কৰি আছে যে নিউজৰ কিছুমান প্ৰাৰ্থীয়ে কেছ কৰিব বুলি কৈ আছে। সো মই ক'ব বিচাৰো যে কেছ কৰি কি হ'ব, একো কাম নহয়। আপোনালোকক হিমন্ত ছাৰেও আগতে কৈ দিছে যে কেছ কৰি একো নহয়, আপোনালোকে যিবিলাক ডকুমেন্ট বিচাৰিছে আপোনালোকে দিব লাগিব। ঠিক আছে, মেইনলি ইউডাইচ কোডটো দিব লাগিব। কিছুমান ক্যান্ডিডেটে ইউডাইচ কোডটো দিব পৰা নাই, তো কেনেকে হ'ব না। আপোনালোকে এইটো কমন সেন্স ৰাখক, আপোনালোকৰ পৰা ডকুমেন্ট এইটো বিচাৰিছে, ঠিক আছে, মেইন ইউডাইচ কোডটো হয়। আপোনালোকে যদি এইটোও দিব নোৱাৰে তেনেহলে আপোনালোকে চাকৰিটো কেনেকে পাব। বেয়া পাব নালাগে, সব কোৱা নাই। কিছুমান ক্যান্ডিডেটে এনেকা আছে যে সিহঁতক মিসগাইড কৰি আছে কোনোবাই, এজন বড় ডাঙৰ মাথাই কি কৰি আছে সিহঁতক মিসগাইড কৰি আছে আৰু সিহঁতে তাৰ পথত চলি আছে নিউজৰ কিছুমান ক্যান্ডিডেট। তো মই ক'ব বিচাৰো নিউজৰ ক্যান্ডিডেটও ইয়াতে এড হৈছে হা। সো আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে যদি ডকুমেন্টস ঠিক থাকে তেতিয়াহলে আপোনালোকৰ নাম আহিব। আৰু যদি ডকুমেন্টছৰ কিবা ইস্যু থাকে, ইউডাইচ কোড দিব পৰা নাই বা যি ডকুমেন্ট বিচাৰিছে আপোনালোকে দিব পৰা নাই, তো তেতিয়া আপোনালোকে মিসগাইড হৈ কিবা ডাঙৰ মাথাৰ প্ৰভাৱত আহি আপোনালোকে খালি যদি কেছ কৰিব বিচাৰে তেতিয়া আপোনালোকৰ টাইম যাব, টাকা যাব আৰু চাকৰিটো যাব পাৰে ফিউচাৰত। যদি পায়ও আপোনালোকে কিবা লাভ নহয়। আৰু ক'ব বিচাৰো যে আপোনালোকৰ নিউজৰ ক্যান্ডিডেট সকলক আপোনালোকে যদি এতিয়ালৈকেও টাইম আছে, আপোনালোকে নিউজটো এৰি কেনে এইবিলাক মাথা নামাৰি আপোনালোকে DLED বা BEd টো কৰি লওক, আপোনালোকৰ কাৰণে ভাল হ'ব। ঠিক আছে, এইবিলাক কৰি কেছ কৰি বেলেগ কিবা লাভ নহয়। আৰু আমাৰ যেহেতু CM ছাৰে একদম ডাইনামিক মানে CM হয় আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে, সো আপোনালোকে এইবিলাক কৰি কিবা লাভ নহব। ঠিক আছে, যিমানেই আপোনালোকে কেছ কৰক কি হ'ব, এইবিলাক কাম নাই। ডকুমেন্ট বিচাৰিছে দিবই লাগিব, তেতিয়া সিহঁতে ডাইৰেক্ট ক'ব যে ডকুমেন্ট আমি বিচাৰিছো এইটো দিব লাগিব। যদি নহয় আপোনালোকে চাকৰি কেনেকে পাব। তাৰ কাৰণে মই কৈ আছো যিবিলাক ক্যান্ডিডেটৰ মাৰ্ক ভাল আছে বা যিবিলাক ক্যান্ডিডেট অলপ বুজিবলৈ সক্ষম বস্তুবিলাক, তাৰ কাৰণে কৈ আছো আপোনালোকে এইবিলাক এৰি কেনে আপোনালোকে ভালদৰে কি কৰিব, 2 বছৰ DLED বা BEd কৰি লওক।
আৰু ফিউচাৰত চাকৰি আপোনালোকৰ কনফাৰ্ম হয়। ঠিক আছে, বুজি পালে? টেষ্ট কৰি কিবা মাথা মাৰি লাভ নাই, পইচা যাব, সময়ও যাব। তাৰপিছত 3 নম্বৰ, উইথড্ৰলৰ অপশ্যন দিব নে নাই। এইটো বহুত ইম্পৰ্টেণ্ট। এইটো বহুত এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰি আছে আমাৰ 4500 কাৰণে। ভাবা, আমি দেখিবলৈ পাইছো যে এজন কেণ্ডিডেট LP-টো পাইছে, UP-টো পাইছে, আৰু কোনোবাই দেখিছা যে লেংগুৱেজ বেছ থাকে, হিন্দী টিচাৰ বা মণিপুৰী এইবিলাক থাকে, তাতেও পাইছে একেজন কেণ্ডিডেটে। চ' এতিয়া কি হ'ব, সিহঁতে এটাই চুজ কৰিব আৰু দুটা পোষ্ট খালী থাকিব। এতিয়া কি হ'ব, DW চাইডৰ পৰা সিহঁতক মেছেজ দিব যে আপোনালোকে এটা পোষ্ট চুজ কৰক আৰু দুটা এৰি দিব লাগিব। তেতিয়া কি হ'ব, যিবিলাক কেণ্ডিডেট মানে ভাল মাৰ্ক আছে বা অলপ কম মাৰ্ক আছে, সেইবিলাকক কি হ'ব, তাতে এড হৈ যাব। এতিয়া আৰু কি হ'ব, এনেকে যদি কেণ্ডিডেট আৰু বেছি হৈ যায়, তেতিয়া আপোনালোকে চিন্তাই কৰিব নালাগে, আপোনালোকৰ কাট অফটো কমিব। যিমানেই আছে, এতিয়াতো বহুত হাই মানে গৈছে, আমি ভাবিব নোৱাৰা বস্তুবিলাক যাই আছে। এতিয়া মানে কি হৈছে, বস্তুবিলাক 69, 68, মানে UR ক্ষেত্ৰত কৈ আছো, ৰিজাৰ্ভেশ্যনত অলপ কম গৈছেই, কিন্তু UR ক্ষেত্ৰত অলপ বেছি গৈছে। তো মই ক'ব বিচাৰো যে আপোনালোকে চিন্তাই কৰিব নালাগে যে এজন কেণ্ডিডেট তিনিটা পোষ্ট খাই ল'ব নেকি। চ' এনেকা নহয়, DW যিহেতু কম্পিউটাৰাইজ বস্তুবিলাক কৰি আছে, চ' সিহঁতক মেছেজ দিব এদিনৰ কাৰণে, চ' এইবিলাক কেণ্ডিডেট উইথড্ৰ কৰি ল'ব। উইথড্ৰ কৰাৰ পিছত কি হ'ব, আপোনালোকে যিবিলাক মানে মাৰ্ক ভাল আছে বা অলপ কম থাকিলেও সিহঁতক তাতে এড কৰি ল'ব। তো ঠিক আছে, আপোনালোকে ইমান চিন্তা কৰিব নালাগে। 4 নম্বৰ, মাৰ্কছ ভাল থাকিও আমাৰ নাম কিয় ভেৰিফিকেশ্যন লিষ্টত অহা নাই। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয় হা। চ' আৰু আপোনালোকে এইটো বস্তুটো বুজিবলৈ চেষ্টা কৰিব যে কিয় আপোনালোকৰ নাম অহা নাই। চ' আপোনালোকে ভাবক, আপোনালোকে এনেকা ডিষ্ট্ৰিক্ট চুজ কৰিছে, যেনেকে ধুবুৰী, গোৱালপাৰা, লখিমপুৰ। বহুতে ভাবি আছিল যে ইয়াতে কম কাট অফ যায়, তো তাৰ কাৰণে আমি কৰিম। কিন্তু আজিকালি কেণ্ডিডেটছৰ মাৰ্কবিলাক মানে চব 100+। চ' চবে ভাবিছে যে আমি ধুবুৰীতে এড কৰিম, বা কি কৰিম, আমি লখিমপুৰত এইটো কৰিম, বা কি হৈছে, বহুতে ভাবি আছিল যে গুৱাহাটী মেট্ৰ' যিটো আছে তাতে আমি কি কৰিম, মানে এইটো পোষ্টটো এপ্লাই কৰিম, তাতে কাট অফ কম যায়। চ' এনেকা নহয়, আপুনি য'তে যাব আজিকালি দেখিছে কেণ্ডিডেটৰ চেম থট, চেম মাইণ্ডছেট থাকে যে তাতে কম যাব বুলি আমি তাতে এপ্লাই কৰি দিওঁ। তো এনেকা যদি এপ্লাই কৰি দিয়ে, এপ্লাই কৰাৰ কাৰণে ভাবক, তাতে ভাল মাৰ্কছ থাকিব। চ' এইবিলাকেই বস্তুবিলাক কি হৈছে, চাকৰিটো ল'বলৈ সক্ষম হ'ব ফাৰ্ষ্ট ফেজত। তাৰপিছত যিবিলাক অলপ কম থাকে, তাৰপিছত ছেকেণ্ড ফেজত সিহঁতে পাই যায়। তো বুজি পালে, আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্টৰ নাম আহিছে। আপোনালোকে বুজি পালে যে যিমানে ভাল মাৰ্ক থাকো, আপোনালোকেও কিবা কেণ্ডিডেটৰ ভাল মাৰ্কছ থকাৰ কাৰণে বা তাতে বেছি কেণ্ডিডেট থকাৰ কাৰণে, যিবিলাক কেণ্ডিডেটৰ বেছি মাৰ্ক আছে তাতে মাতা হৈছে। ঠিক আছে, এইটোলৈ আৰু ভাবিব নালাগে যে আমাৰ নামটো কিয় অহা নাই। কনফিউজনটো মই এইটো ক্লিয়াৰ কৰি দিলো যে আপুনি ভাবা যিবিলাক ডিষ্ট্ৰিক্টত চুজ কৰিছে তাতে বহুত কাট অফ গৈছে, আৰু আপোনালোকৰ মাৰ্কছটো তাৰ পৰা কিবা কম থকাৰ কাৰণে আপোনালোকে এই ডিষ্ট্ৰিক্টটো পোৱা নাই। কিন্তু মই এইটো ক'ব বিচাৰো যে আপোনালোকে হোপটো এৰি নিদিব, কিয়নো এতিয়ালৈকে PML-টো জাৰি কৰা হোৱা নাই। আৰু PML যেতিয়া জাৰি কৰা হ'ব, তাৰপিছতে কি হ'ব, উইথড্ৰল অপশ্যনটো থাকিব, ফাৰ্ষ্ট পইণ্ট। তাৰপিছত থাকিব, এইটো যদি দিয়ে, তাৰপিছত থাকিব PML-ৰ লগত PDB লিখা থাকিব। চ' আপোনালোকৰ যদি ভাল মাৰ্ক থাকে আৰু উইথড্ৰল অপশ্যনটো যদি বেছিকে হয়, তেতিয়া আপোনালোকৰ বহুত কেণ্ডিডেট তাতে এড হৈ যাব। আৰু এবচেণ্ট প্ৰাৰ্থী ইয়াতে আছে, ঠিক আছে, আপোনালোকে চিন্তা কৰিব নালাগে। PML-টো দিয়াৰ পিছতে আপোনালোকে গোটেইবিলাক বস্তু গম পাব যে কাট অফ কিমান গৈছে, এজন কেণ্ডিডেটে কিমান কৰি পোষ্ট পাইছে, বা উইথড্ৰল অপশ্যনটো দিব নে নাই, গ্ৰিভেন্স দিব নে নাই। চ' গোটেইবিলাক ইয়াতে আপোনালোকে বুজিবলৈ পাব। চ' আপোনালোকৰ কাৰণে মই 4টা পইণ্টে ৰাখিছো। বহুত কেণ্ডিডেটে মোক কৈ আছে, ছাৰ এটা ভিডিঅ' বনাওক। বহুতে কনফিউজনত আছে যে এজন কেণ্ডিডেট এটা পোষ্টৰ অপজিটত 3টা কৰি লৈ আছে। চ' আমাৰ কি হ'ব, নিউজৰ প্ৰাৰ্থীবিলাক কেছ কৰিব বিচাৰিছে। চ' এইটোৰ কাৰণে আমাৰ গোটেইবিলাক বস্তু ডিলে হৈ যাব। চ' কেছ কৰিলেও কিবা ডিলে নহয়, যিহেতু CM ছাৰে আৰু এডুকেশ্যন মিনিষ্টাৰ ছাৰে কৈ দিছে, আৰু কেছ কৰিলে সিহঁতৰ টাইম যাব, পইচা যাব। চ' মই আপোনালোকক ক'ব বিচাৰো, নিউজক মেইনলি আপোনালোকে কি কৰিব, যদি টাইম থাকে, আপোনালোকে এতিয়াও যদি বয়সটো ৰাখে, আপোনালোকে কি কৰিব, DLED বা B.Ed-টো কৰি আপোনালোকৰ ফিউচাৰত চাকৰিটো পাবলৈ সক্ষম হ'ব। ঠিক আছে, আৰু CTET আপকামিং যিহেতু আহি আছে, আপোনালোকে তাৰ কাৰণে পঢ়ক আৰু মাৰ্কটো ইনক্ৰিজ কৰক। চ' আজিৰ কাৰণে ইমানেই। লাষ্টলৈকে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে, আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকৰ কিবা কনফিউজন থাকে, আপোনালোকে কমেণ্ট বক্সত লিখি দিব, মই এইটো ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। চ' আজিৰ কাৰণে ইমানেই। থেংক ইউ।